এয়া আকাশবাণী বাতৰি পঢ়িছো অংকুজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত 2024-25 বিত্তীয় বৰ্ষৰ বাবে অন্তৰ্বৰ্তী বাজেট দাখিল কৰে। নতুন কৰ আঁচনিৰ অধীনত এতিয়া 7 লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তিসকলক কৰ পৰিশোধৰ আওতাৰ বাহিৰত ৰখা হৈছে। জৰায়ুৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে চৰকাৰে 9ৰ পৰা 14 বছৰৰ মহিলাসকলক প্ৰতিষেধক প্ৰদানৰ বাবে উৎসাহিত কৰিব বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰে। ঝাৰখণ্ডৰ পৰিবহণ মন্ত্ৰী চম্পাই সোৰেনে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু বিশাখাপট্টনমত কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত 2024-25 বিত্তীয় বৰ্ষৰ বাবে অন্তৰ্বৰ্তী বাজেট দাখিল কৰিছে। এই বাজেটত প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ হাৰৰ কোনো পৰিৱৰ্তন হোৱা নাই। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে নতুন কৰ আঁচনিৰ অধীনত এতিয়া 7 লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তিসকলক কৰ পৰিশোধৰ আওতাৰ বাহিৰত ৰখা হৈছে। খুচুৰা ব্যৱসায়ীৰ বাবে আনুমানিক কৰ আদায়ৰ সীমা 2 কোটি টকাৰ পৰা 3 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। বৃত্তিধাৰী লোকসকলৰ বাবে আনুমানিক কৰ আদায়ৰ সীমা 50 লাখৰ পৰা 75 লাখলৈ বৃদ্ধি কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে সাৰ্বভৌম সম্পদ তথা পেঞ্চন নিধিৰ জৰিয়তে কৰা ষ্টাৰ্টআপ আৰু বিনিয়োগৰ কৰ সুবিধা বৃদ্ধি কৰাৰ লগতে IFSC কিছু গোটৰ আয়ৰ ওপৰত 2025 চনৰ 31 মাৰ্চলৈ কৰ ৰেহাইৰ প্ৰস্তাৱ আগবঢ়াইছে। বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰে সংসদত অৰ্থনীতি সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে 2024-25 বৰ্ষৰ বিত্তীয় ঘাটি মুঠ ঘৰুৱা উৎপাদনৰ 5.1% হ'ব বুলি অনুমান কৰা হৈছে। শ্ৰী সীতাৰমণে কয় যে ৰাজ্যসমূহক গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰসমূহৰ ব্যাপক উন্নয়ন তথা গোলকীয় পৰ্যায়ত সংবৰ্ধন কৰিবলৈ উৎসাহিত কৰা হ'ব। সুবিধা আৰু সেৱাৰ মানৰ ওপৰত ভিত্তি কৰি এই স্থানসমূহৰ গুৰুত্ব নিৰ্ধাৰণ কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰা হ'ব। এই উদ্দেশ্যে ৰাজ্যসমূহলৈ দীৰ্ঘম্যাদী সুতমুক্ত ঋণ প্ৰদান কৰা হ'ব। কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ৰূপায়ণ অব্যাহত আছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে শীঘ্ৰে 3 কোটি বাসগৃহ নিৰ্মাণৰ লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হৈ উঠিব। অহা 5 বছৰত পুনৰ 2 কোটি বাসগৃহ নিৰ্মাণ হ'ব বুলি প্ৰকাশ কৰে। মধ্যবিত্ত পৰিয়ালসমূহৰ বাসগৃহ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে তেওঁলোকক বাসগৃহ ক্ৰয় কৰা তথা নিৰ্মাণ কৰাত সহায় কৰাৰ উদ্দেশ্যে আঁচনি মুকলি কৰিব। ছাদৰ ওপৰত সৌৰশক্তি আহৰণ ব্যৱস্থাৰ জৰিয়তে 1 কোটি পৰিয়াল প্ৰতিমাহে 300 ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁ লগতে কয় যে জৰায়ুৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে চৰকাৰে 9ৰ পৰা 14 বছৰৰ মহিলাসকলক প্ৰতিষেধক প্ৰদানৰ বাবে উৎসাহিত কৰিব। মাতৃ আৰু শিশুৰ যত্নৰ বাবেও বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ'ব। বিভিন্ন বিভাগৰ অধীনত বৰ্তমানৰ চিকিৎসা আন্তঃগাঁথনি ব্যৱহাৰৰ জৰিয়তে অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে সামগ্ৰী আৰু সেৱা কৰে এখন ৰাষ্ট্ৰ এখন বজাৰ একে কৰ নীতি সফল কৰাত অৰিহণা যোগাইছে। তেওঁ কয় যে বিত্তীয় খণ্ড শক্তিশালী কৰাৰ জৰিয়তে সঞ্চয় ঋণ তথা বিনিয়োগৰ ক্ষেত্ৰত সহায় হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় শেহতীয়াকৈ ঘোষিত ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰে ভাৰত তথা অন্যান্য দেশসমূহৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। শ্ৰীমতী সীতাৰমণে কয় যে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ অৰ্থ হৈছে প্ৰকৃতিৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে আধুনিক আন্তঃগাঁথনিৰে সমৃদ্ধ ভাৰত গঢ়ি তোলাৰ লগতে দেশৰ সকলো নাগৰিক আৰু অঞ্চলৰ বাবে সমান সুবিধা আগবঢ়োৱাৰ জৰিয়তে সম্ভাৱনাৰ বিকাশ কৰা। চৰকাৰে সকলোৰে বাবে সমান সুবিধা সৃষ্টি, উৎপাদনশীলতা ত্বৰান্বিত কৰা, সৰ্বাত্মক আৰু বহনক্ষম উন্নয়ন সম্ভৱ কৰা তথা বিকাশ ত্বৰান্বিত কৰিব পৰা অৰ্থনৈতিক নীতি গ্ৰহণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিষেধক ব্যৱস্থাপনাৰ বাবে নতুনকৈ ৰূপাংকন কৰা ইউ-উইন মঞ্চ তথা মিছন ইন্দ্ৰধনুষ সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব। কাৰ্যক্ষমতা আৰু অগ্ৰগতিৰ শক্তিশালী তথা উল্লেখনীয় কাম কাজৰ জৰিয়তে লাভ কৰা বিশ্বাসৰ সহায়ত সমাগত 5 বছৰত অভূতপূৰ্ব উন্নয়ন হোৱাৰ লগতে 2047 চনত উন্নত ভাৰত গঢ়ি তোলাৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এই সমস্যাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে সকলো আশাকৰ্মী তথা অংগনৱাড়ী কৰ্মী আৰু সহায়কক আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত সামৰি লোৱা হ'ব বুলি উল্লেখ কৰে। দুগ্ধ ব্যৱসায়ীসকলৰ উন্নয়নৰ বাবে বিস্তৃত খচৰা প্ৰস্তুত কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰেল বিভাগত 3টা মুখ্য অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যাত্ৰীসকলৰ ভ্ৰমণ সুচলতা তথা সুৰক্ষা আৰু সুবিধাৰ বাবে 40,000 সাধাৰণ ৰেলৰ ডবাকে বন্দে ভাৰত পৰ্যায়ৰ মানসম্পন্ন কৰি গঢ়ি তোলা হ'ব। ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰিবলগীয়া সংস্কাৰমূলক কাৰ্যসূচীৰ প্ৰতি সমৰ্থন হিচাপে চৰকাৰে 75,000 কোটি টকাৰ সুতমুক্ত ঋণ প্ৰদানৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী জনধন একাউণ্টলৈ 36 লাখ কোটি টকাৰ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে চৰকাৰে 2.7 লাখ কোটি টকা সঞ্চয় কৰিবলৈ সক্ষম হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। PM স্বনিধি যোজনাৰ সহায়ত 78 লাখ পদবধৰ ব্যৱসায়ীক ঋণ প্ৰদান কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।
ভাৰতীয় উদ্যোগ সংঘৰ সঞ্চালক প্ৰধান চন্দ্ৰজিৎ বেনাৰ্জীয়ে অন্তৰ্বৰ্তীকালীন বাজেটক সামাজিক আৰু ভৌতিক আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি উন্নয়নমুখী বুলি অভিহিত কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বেনাৰ্জীয়ে কয় যে এই বাজেটে শিক্ষা, স্বাস্থ্য আৰু গ্ৰাম্য অৰ্থনীতিকে ধৰি প্ৰতিটো খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় কেবিনেটে 2025-26 চনলৈকে আৰু 3 বছৰৰ বাবে 29,610 কোটি টকাৰো অধিক ব্যয়েৰে পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি অব্যাহত ৰখাত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে দুগ্ধ সংসাধন, মাংস সংশোধন আৰু সামগ্ৰী বৈচিত্ৰ্য, পশু আৰু পশু চিকিৎসা, ভেকচিন আৰু ঔষধ উৎপাদনৰ সুবিধাসমূহৰ বাবে বিনিয়োগক উৎসাহিত কৰিব। কেন্দ্ৰীয় চৰকাৰে অনুসূচিত বেংক আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু নাবাৰ্ডৰ পৰা 90% পৰ্যন্ত ঋণৰ বাবে 2 বছৰ মৰেটৰিয়ামকে ধৰি 8 বছৰৰ বাবে 3% সুতৰ সাহায্য প্ৰদান কৰিব। ব্যক্তিগত কোম্পানী, কৃষক উৎপাদক সংস্থা আৰু MSME কোম্পানীসমূহ ইয়াৰ বাবে যোগ্য বিবেচিত হ'ব। এতিয়া দুগ্ধ সমবায়সমূহেও দুগ্ধ উদ্যোগসমূহৰ আধুনিকীকৰণ আৰু শক্তিশালী কৰাৰ বাবে সুবিধা লাভ কৰিব। কেন্দ্ৰীয় কেবিনেটে ৰাজহুৱা বিতৰণ আঁচনিৰ জৰিয়তে বিতৰণ কৰা অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত পৰিয়ালসমূহৰ বাবে আৰু 2 বছৰৰ বাবে চেনীৰ ৰাজ সাহায্য আঁচনি 2026 চনৰ মাৰ্চ পৰ্যন্ত বৃদ্ধিৰ অনুমোদন জনাইছে। অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ এই অনুমোদনৰ জৰিয়তে পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত 1,850 কোটি টকাতকৈ অধিক টকাৰ সুবিধা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই আঁচনিৰ জৰিয়তে দেশৰ প্ৰায় 1,89,00,000 অন্ত্যোদয়া অন্ন যোজনা পৰিয়াল উপকৃত হোৱাৰ সম্ভাৱনা আছে। এই অনুমোদনৰ লগে লগে চৰকাৰে অংশগ্ৰহণকাৰী ৰাজ্যসমূহক PDSৰ জৰিয়তে প্ৰতিমাহে প্ৰতিটো পৰিয়ালৰ বাবে 1 কেজি হাৰত চেনী বিতৰণৰ বাবে ৰাজ সাহায্য প্ৰদান কৰি যাব। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ কাৰ্যকালৰ নাটকীয়ভাৱে অন্ত পৰাৰ পাছত ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী চম্পাই সোৰেনে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপালে যথাবিহিত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ অন্তত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যখনত সম্প্ৰতি মুখ্যমন্ত্ৰীৰ আসন শূন্য হৈ থকাৰ পৰিপ্ৰেক্ষিতত ঝাৰখণ্ডৰ ৰাজনৈতিক প্ৰেক্ষাপটত হ্ৰস্বকালীন সংকট পৰিলক্ষিত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত কম সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হ'ব পাৰে। ইফালে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ বিষয়াই হেমন্ত সোৰেনক আজি আদালতত হাজিৰ কৰাব। তদুপৰি ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত সোৰেনে দাখিল কৰা লিখিত আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া তথা কৰ্মচাৰীলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে সামুদ্ৰিক নিৰাপত্তা, ৰাষ্ট্ৰীয় সুৰক্ষা তথা পৰিৱেশ সেৱাৰ ক্ষেত্ৰত উপকূলৰক্ষী বাহিনীৰ নিষ্ঠাক অতুলনীয় বুলি অভিহিত কৰে। তেওঁ লগতে বাহিনীটোৰ অবিৰত সতৰ্কতা তথা সেৱাৰ বাবে দেশে তেওঁলোকক অভিবাদন জনোৱা বুলি প্ৰকাশ কৰে। পবিত্ৰ অযোধ্যা চহৰৰ বাবে বিমান সংযোগ বৃদ্ধি আৰু তীৰ্থযাত্ৰীসকলৰ আগমনৰ সুবিধাৰ্থে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাৰ বাবে 8টা নতুন বিমান পথ মুকলি কৰিব। এই নতুন বিমান পথসমূহে অযোধ্যাক দিল্লী, চেন্নাই, আহমেদাবাদ, জয়পুৰ, পাটনা, দৰভংগা, মুম্বাই আৰু বেংগালুৰুৰ সৈতে সংযোগ কৰিব। শেহতীয়াকৈ ৰাম মন্দিৰত অনুষ্ঠিত হোৱা প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পৰা উদ্ভৱ হোৱা অপৰিসীম চাহিদাই অযোধ্যাৰ পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰি অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ এক নতুন পথ মুকলি কৰিছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই বিমান সেৱা উদ্বোধন কৰিব আৰু এই বিমান পথসমূহত স্পাইচ জেটে চলাচল কৰিব। কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজত বিশাখাপট্টনমত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্ট মেচত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইতিমধ্যে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত ইংলেণ্ডে আয়োজক ভাৰতক 28 ৰানত পৰাস্ত কৰি 5খন খেলৰ শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিছে। দক্ষিণ আফ্ৰিকাৰ ব্লুমফণ্টেইনত অনুষ্ঠিত ICC 19 অনুৰ্ধৰ বিশ্বকাপ প্ৰতিযোগিতা 2024ৰ ছুপাৰ 6 খেলত কাইলৈ ভাৰত নেপালৰ মুখামুখি হ'ব। ভাৰতে শেহতীয়া খেলত নিউজিলেণ্ডক 214 ৰানত পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকাৰ বিপৰীতে নেপাল বাংলাদেশৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল। কাইলৈ হ'বলগীয়া খেলখনত নেপালৰ বিৰুদ্ধে জয়লাভ কৰিলে ছেমিফাইনেলত ভাৰতৰ স্থান নিশ্চিত হ'ব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত 2024-25 বিত্তীয় বৰ্ষৰ বাবে অন্তৰ্বৰ্তী বাজেট দাখিল কৰে। নতুন কৰ আঁচনিৰ অধীনত এতিয়া 7 লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তিসকলক কৰ পৰিশোধৰ আওতাৰ বাহিৰত ৰখা হৈছে। জৰায়ুৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে চৰকাৰে 9ৰ পৰা 14 বছৰৰ মহিলাসকলক প্ৰতিষেধক প্ৰদানৰ বাবে উৎসাহিত কৰিব বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰে। ঝাৰখণ্ডৰ পৰিবহণ মন্ত্ৰী চম্পাই সোৰেনে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু বিশাখাপট্টনমত কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।